বৰক্ষেত্ৰীত বিধায়কে কৰিব নোৱাৰা কাম কৰিলে নাৰায়ণ ডেকাই। 4খনকৈ পঞ্চায়তৰ বাবে স্থানীয়ভাৱে মুকলি কৰিলে উন্নয়ন খণ্ডৰ শাখা কাৰ্যালয়। নাৰায়ণ ডেকাক প্ৰশংসা ৰাইজৰ। কংগ্ৰেছত নাথাকে কোনো স্বাভিমানী অসমীয়া। কংগ্ৰেছত এতিয়া সেই পৰিৱেশ নাই। এই মন্তব্য GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ। বৰক্ষেত্ৰীৰ প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে সম্প্ৰতি সমষ্টিটোত মাৰাথন কাৰ্যসূচী অব্যাহত ৰাখিছে। বিভিন্ন উন্নয়নমূলক কাম কাজৰ লগতে বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচীও অব্যাহত ৰাখিছে। সোমবাৰে সমষ্টিটোৰ 60 নং ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ এটি কাৰ্যালয় মুকলি কৰে নাৰায়ণ ডেকাই, য'ত প্ৰতি সপ্তাহৰ দুদিনীয়াকৈ ইয়াৰ পাৰ্শ্বৱৰ্তী শোলমাৰা, পিপলিবাৰী, কৈহাটী মুকলবস্থিত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ যোৱা 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এই 4খন পঞ্চায়তৰ ৰাইজৰ যাবলগীয়া হোৱাৰ বাবে ৰাইজৰ সুবিধা হোৱাকৈ বিধায়ক নাৰায়ণ ডেকাৰ তৎপৰতাত আজি বৰীত উক্ত কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে। নলবাৰী জিলায়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপস্থিতিত কাৰ্যালয় মুকলি অনুষ্ঠানত জিলা পৰিষদৰ সদস্য চিমি বৰ্মন, পঞ্চায়ত সভানেত্ৰী অৰ্পণা দাস, বিজেপি নেতা মিণ্টু দত্ত, বুদ্ধদেৱ দাস, ৰাজু ভূঞা আদি উপস্থিত থাকে। ইফালে পুৱাৰ ভাগত প্ৰাক্তন বিধায়কগৰাকীয়ে আন কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ সময়ত আমাৰ পুৰণি ধৰ্মপুৰ সমষ্টিৰ পৰা এটা বৃহৎ অঞ্চল বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছিলে। তাৰ লগত সৰুক্ষেত্ৰীৰ পৰা আমাৰ আমৰিখোৱা পঞ্চায়তখনো বৰক্ষেত্ৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। বৰক্ষেত্ৰী ব্লকৰ অধীনত এতিয়া 15খনকৈ পঞ্চায়ত আছে। তাৰ ভিতৰত 3খন পঞ্চায়ত আমাৰ চৰ অঞ্চলত আছে। এটা বৃহৎ অঞ্চল। গতিকে এই 15খন পঞ্চায়ত মোকালমোৱা কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ কৰা এটা অসুবিধা আছে। আৰু তাৰ উপৰিও আমাৰ একদম লখপুৰ, আমাৰ শোলমাৰা, দাহুদি, কৈহাটী, আমৰিখোৱা, বৰী, টাপা, পিপলিবাৰী এই অঞ্চলৰ ৰাইজৰ যিখিনি দৈনন্দিন কাম, পঞ্চায়তৰ যিখিনি কাম সাধাৰণ মানুহৰ কাম হ'ব লাগে, সেই কামখিনিৰ কাৰণে মোকালমোৱাত আমাৰ ব্লক অফিচলৈ যোৱা ৰাইজৰ কাৰণে অকণমান কষ্ট হয়। আৰু সেইকাৰণে আমি জিলা প্ৰশাসনৰ লগত আলোচনা কৰি আমি এই ভেন্যুটো আমি ঠিক কৰিছিলোঁ। আৰু সপ্তাহত 2 দিন আমাৰ বৰক্ষেত্ৰী ব্লকৰ সকলো ষ্টাফ ইয়াতে বহিব আৰু ৰাইজৰ যিখিনি সাধাৰণ কাম, সেই কামখিনি ইয়াৰ পৰা সম্পন্ন কৰিব। তাৰ জৰিয়তে ৰাইজৰ কষ্ট লাঘৱ হ'ব আৰু ওচৰতে ৰাইজে ব্লক অফিচটো পাব। এইটো এটা নেচাৰেল, কোনো স্বাভিমান থকা ব্যক্তি, কোনো জাতি প্ৰেম থকা ব্যক্তি, কোনো ৰাষ্ট্ৰৰ প্ৰতি প্ৰেম থকা ব্যক্তিয়ে এতিয়া কংগ্ৰেছ দলত থাকিব নোৱাৰে। সেই পৰিৱেশ কংগ্ৰেছ দলত নাই। গতিকে যিসকল ব্যক্তিৰ জাতিৰ প্ৰতি, ৰাষ্ট্ৰৰ প্ৰতি প্ৰেম আছে, যাৰ স্বাভিমান আছে, সেইসকল ব্যক্তি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈকে আহিছে। এইটো এটা নেচাৰেল গতি আৰু এইটো চলিয়ে থাকিব। আচলতে চৰকাৰী যিসমূহ কাৰ্যসূচী আপোনাক বেছি দেখা পোৱা যায় বিধায়কগৰাকীত। সেইটো এটা তেখেতৰ কথা, তেখেতে জানিব। আমি ৰাইজৰ সেৱক হিচাপে কাম কৰি আছোঁ। ৰাইজৰ সেৱক হিচাপে কাম কৰিছোঁ। ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইখিনি দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু এইটো আমাৰতো কামেই হ'ল ৰাইজৰ সেৱা কৰা। গতিকে ৰাইজে কি কাম কৰিলে ৰাইজৰ উপকাৰ হ'ব, সেইখিনি আমি অকণমান ৰাইজৰ লগত আলোচনা কৰি প্ৰশাসনৰ লগত যোগাযোগ কৰি কামখিনি আগবঢ়াই নিয়াৰ চেষ্টা কৰোঁ। হয়, ইয়াৰ আগতে আমি 4টাকৈ পঞ্চায়তৰ আমাৰ 15 ফাইনেন্সৰ আৰু আনটাৰ্ড ফাণ্ডৰ আমি ধনেৰে আমাৰ আন্তঃগাঁথনি উন্নয়নৰ কাম আমি দাহুদি আৰু ভদ্ৰকুচিত কৰিলোঁ। ইয়াৰ পিছত আমি এখন আমাৰ দলীয় মিটিং আছে। তাৰপিছত ৰামপুৰত এটা আকৌ তেনেকুৱা মডেল অংগনবাদী কেন্দ্ৰৰ আমি আজি শুভাৰম্ভ কৰিম। গতিকে আমাৰ চৰকাৰখনৰ উন্নয়নমূলক কাম প্ৰতিটো চুবুৰীত হৈ আছে আৰু প্ৰতিটো অঞ্চলত হৈ আছে। আৰু সেইবোৰ মুকলি কৰাৰ সময়ত ৰাইজে আমাৰ উপস্থিতি বিচাৰে। এইটো এটা ৰাইজৰ উৎসাহ, ৰাইজৰ আগ্ৰহ আৰু প্ৰাজ্য এই অনুষ্ঠানবোৰত উপস্থিত থাকি ৰাইজক অকণমান উৎসাহ দিয়াৰ চেষ্টা কৰোঁ। 100% সহায় কৰিব, 100% সহায় কৰিব। এতিয়াতো কংগ্ৰেছ দলে বা তেওঁলোকৰ এলায়েন্স পাৰ্টি নিজেও কৈছে। আজি কিছুদিন আগতে AUDFৰ এগৰাকী বিধায়কে নিজে স্বীকাৰ কৰিছে যে তেওঁলোকৰ এতিয়া গোটেই টনা আজৰা 22টামান চিটক লৈ তেওঁলোকৰ বিৰোধী দলৰ যিমানকেইটা দল আছে তাকে লৈ 22টা সমষ্টিতে তেওঁলোকৰ টনা আজৰা। তাৰমানে এইটো কথা প্ৰমাণ হৈছে যে তেওঁলোকৰ ক্ষমতা সেই 22টা সমষ্টিতে সীমাবদ্ধ হৈ আছে।